myself, Dr. Lekhaji Dava. Today, I will teach you about the ATM and the use of ATM and advantage of ATM. Meaning of ATM, meaning of ATM meaning to mainly that ATM is an electronic telecommunication device that enables the clients of banks to perform financial transaction by using a plastic card. Plastic card means it may be debit card, credit card, but any kind of plastic card. Automatic teller machines are established by bank to enable its customer to have anytime money. It means automatic teller machine এই বস্তুটো এটিএম এটা কোনো এটা নিৰ্দিষ্ট স্থানত বা বাণিজ্যিক প্লেছত কি কৰা হয় এটিএম এটা ইনষ্টলেশন কৰা হয় আৰু এই ইনষ্টলেশন কৰা হয় বাই দা বেংকস অৰ্থাৎ যেটো বেংকে এটিএম সাৰ্ভিস প্ৰদান কৰিব বিচাৰে সেই বেংকে এই ঠাইত এটা এটিএম ইনষ্টলেশন কৰি দিয়া হয় আৰু তাৰ জৰিয়তে আমি যিকোনো সময়ত কৰিব পাৰো আমি এটিএমৰ জৰিয়তে টকা পইচা বা ফাইনান্সিয়েল ট্ৰানজাকচন হিচাপে আমাৰ বিত্তীয় লেনদেন এই বিত্তীয় লেনদেনবিলাক আমি যিকোনো সময়ত কাহক এটিএমৰ জৰিয়তে বেংকে সাৰ্ভিস প্ৰদান কৰিব পাৰে ATM can be accessed by ATM card, debit card or credit card. যেটো বস্তু মই অলৰেডি কোৱা হৈছে যে আমি ATM যদি আমি এক্সেস কৰিব বিচাৰো বা ATM যদি আমি প্ৰপেট কৰিব বিচাৰো তেতিয়াহলে আমি তোমাৰ লগত ATM কাৰ্ড লাগিব বা ডেবিট কাৰ্ড লাগিব বা ক্ৰেডিট কাৰ্ড লাগিব তাৰ উপৰি এটা কোৱা হৈছে যে to have such access the customer needs to use his personal identification number issued by his and her banker. আৰু এটিএম সার্ভিস যেটা প্রদান করা হয় বা এটিএম যেটা তোমার প্রদান করা হয় তার লগত এটা তোমাক কি লাগিব এটিএম সার্ভিস লাভ কৰিবলৈ হলে তোমাক এটা পার্সোনাল আইডেন্টিফিকেশন নাম্বার লাগিব অর্থাৎ পার্সোনাল আইডেন্টিফিকেশনৰ নাম্বাৰৰ জৰিয়তে তুমি এটিএম কাৰ্ডৰ জৰিয়তে তুমি তোমাৰ বেংকৰ সৈতে এক্সেস কৰিব পাৰিবা এন্ট্ৰি কৰিব পাৰিবা তাৰ উপৰিও তুমি সেই এক্সেস কৰা হয় পাছতো তোমাৰ দ্বাৰা নিজৰ দ্বাৰা তুমি কেতিয়াবা সময় লগাই চেঞ্জ কৰি ল'ব পাৰিবা আৰু হে এটিএমৰ জৰিয়তে আমি কিন কজন সার্ভিস লাভ কৰিব পাৰো এটো কৈছে যে ইট ইজ এভেইলেবল এট 24 আৱাৰ্ছ এ ডে এণ্ড 7 ডেজ এ উইক অৰ্থাৎ আমি সপ্তাহৰ 7 দিনে আমি এটিএমৰ জৰিয়তে বেংকিং সার্ভিস লাভ কৰিব পাৰো বা বেংকিং ফাইনান্সিয়েল ট্ৰানজাকচন কৰিব পাৰো আৰু এদিনত আমি 24 ঘণ্টা এটিএমৰ জৰিয়তে আমি যিকোনো ফাইনান্সিয়েল ট্ৰানজাকচন কৰিব পাৰো অৰ্থাৎ বেংকৰ লগত আমি এক্সেস কৰিব পাৰো তাৰ উপৰিও আমি সাধাৰণতে এটিএম আমি কি কামত ব্যৱহাৰ কৰো ইয়াতে দিয়া আছে যে আমি কোৱা হৈছে যে এটিএম are used as a channel for cash management of individual customer অৰ্থাৎ এটিএমৰ জৰিয়তে এজন কাস্টমাৰে তেওঁৰ নিজৰ কেনেকৈ আমি নগদ টকাৰ পৰিচালনা কৰিব পাৰিব অৰ্থাৎ কেশ মেনেজমেন্ট বুলি ক'লে আমি কোন কৰিছো যে তোমাৰ প্ৰয়োজন অনুসৰি তুমি 24 ঘণ্টাৰ ভিতৰত যিকোনো সময় তুমি কি কৰিব পাৰা টকা পইচা ওলাব পাৰা বা আমি এটিএমৰ জৰিয়তে আমি বৰ্তমান আমি তাত কেশ ডিপোজিট কৰিব পাৰো এই ধৰণে আমি যিকোনো সময়ত তোমাৰ টকা পইচাৰ পৰিচালনা কৰিবৰ কাৰণে তুমি এটিএমৰ জৰিয়তে নিজক এজন কেশ মেনেজমেন্ট কৰাৰ সুবিধা হৈ পৰে আৰু তাত মানে সকলোবোৰ যিবিলাক ট্ৰানজাকচন কৰো আমি কিমান টকা উলিয়াও বা কিমান টকা আমি জমা থৈ দিও আমি এটিএমৰ জৰিয়তে আমি মিনি ষ্টেটমেন্ট চাই আমি তাত কেশৰ বিষয়ে আমি জানি থব পাৰো ইহে এটিএম জেনাৰেলি ইউজ ফৰ cash deposit and withdrawal বুলি কোৱা হৈছে আৰু they can also be used for payment of utility bill অৰ্থাৎ এটিএমৰ জৰিয়তে আমি কি কৰিব পাৰো আমি যিকোনো ধৰণৰ আমি যেনে ইলেক্ট্ৰিচিটি বিল বা টেলিফোন বিল বা মোবাইল ফোনৰ বিল এই ধৰণৰ আমি বিলৰ আমি কি কৰিব পাৰো আমি পেমেন্ট কৰিব পাৰো তাৰ উপৰিও আমি এটিএম কাৰ্ডৰ জৰিয়তে আমি কি কাম কৰিব পাৰো বুলি কৈছে ফান্ড ট্ৰান্সফাৰ thereby ATM serve as a channel for electronic fund management অৰ্থাৎ আমি ইলেক্ট্ৰনিক মাধ্যমত আমি ফান্ডটো পৰিচালনা কৰিবৰ কাৰণে অৰ্থাৎ পুঁজিখিনি আমি পৰিচালনা কৰিবৰ কাৰণে আমি কি কৰিব পাৰো কোনোবা ব্যক্তিক যদি আমি টকা পইচা পঠিয়াব লগা হয় কিয়নো এতিয়াৰ একাউণ্টত আমি ফান্ডবিলাক ট্ৰান্সফাৰ কৰি দিব পাৰো বা মোৰ একাউণ্টৰ পৰা আন এটা একাউণ্টত আমি টকা পইচা আমি ট্ৰান্সফাৰ কৰি দিব পাৰো এইদৰে আমি যিটো ফান্ড ৰেমিটেন্স ফাংচনটো আমি এটিএম কাৰ্ডৰ জৰিয়তে সম্পাদন কৰিব পাৰো বা এটিএমৰ জৰিয়তে কৰিব পাৰো আৰু ইয়াত ভিডিও আৰু কোৱা আছে যে ইট ইজ ইউজ টু উইথড্ৰ মানি চেক বেলেন্স
ট্রান্সফার ফান্ড, গেট মিনি স্টেটমেন্ট, মেক পেমেন্ট এটসেট্রা। এই ধৰণৰ আমি বিভিন্ন ধৰণৰ আমি কি কৰিব পাৰোঁ যে এটিএমৰ জৰিয়তে আমি নিজৰ একাউণ্টত কিমান টকা জমা আছে বা বেংক বেলেঞ্চ আছে সেই বিষয়ে আমি চেক কৰি চাব পাৰোঁ। আকৌ তাৰ ওপৰত আমি ফাণ্ড ট্ৰান্সফাৰ কথাটো ক'লোৱে, আৰু আমি তাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ যিকোনো আমি যেনে মিনিমাম 5টা বা 3টা এই ধৰণৰ আমি কি কৰিব পাৰোঁ মিনি ষ্টেটমেণ্ট হিচাপে আমি এটিএম কাৰ্ডৰ জৰিয়তে আমি কি কৰিব পাৰোঁ উলিয়াই ল'ব চাব পাৰোঁ। তাৰ উপৰিও আমি বিভিন্ন ধৰণৰ টকা পইচা পেমেণ্টৰ ক্ষেত্ৰত বৰ্তমান যেনে আমাৰ পেটিএম বা ভীম বা জিপে এই ধৰণৰ যদি আমি সাৰ্ভিস এভেইলেবল কৰিব লগা হয় বা পেমেন্ট লাভ কৰিব লগা হয় তেতিয়াহ'লে আমি এই ধৰণৰ পেমেন্ট সিস্টেমত আমি এটিএম কাৰ্ডৰ ব্যৱহাৰ কৰিব লগা হয়। এহে আকৌ আমি কি কৰিব পাৰোঁ এটিএমৰ জৰিয়তে কি বলছে request for new checkbook and statement of account can also be given through ATM। অৰ্থাৎ যদি আমি এটিএমৰ জৰিয়তে এই বস্তুটো আমি পাব পাৰোঁ যে আমাক যদি নতুন কোনো ধৰণৰ চেকবুক প্ৰয়োজনীয়তা হয় সেই প্ৰয়োজনীয়তাৰ সময়ত আমি চেকবুক আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ। তাৰ উপৰিও আমি নিজৰ একাউণ্টৰ পৰা যদি ষ্টেটমেণ্ট বিচাৰোঁ সেই ষ্টেটমেণ্টটো ল'বৰ কাৰণে আমি সেই ৰিকুৱেষ্ট কৰিব পাৰোঁ আমি থ্ৰু দা এটিএম কাৰ্ড। তাৰপিছত নেক্সট আমি ক'ব পাৰোঁ নেক্সট আমি এডভান্টেজ অফ এটিএম। অৰ্থাৎ এটিএমৰ জৰিয়তে আমি কি কি সুবিধা বা সুযোগ সুবিধা বা কাষ্টমাৰে হওক বা বেংকৰ ফালৰ পৰা হওক আমি কেনেকুৱা ধৰণৰ সুবিধা উপভোগ কৰিব পাৰোঁ এই বিষয়ে আমি এতিয়া আলোচনা কৰিম। ইয়াতে দিয়া আছে যে নাম্বাৰ অফ পইণ্টটো আছে যে এটিএম প্ৰভাইড 24 আৱাৰ ছাৰ্ভিচ। অৰ্থাৎ অলৰেডি তোমালোকক কোৱা হৈছে যে এটিএমৰ জৰিয়তে আমি কি কৰিব পাৰোঁ সপ্তাহৰ 7 দিনে আমি কি কৰিব পাৰোঁ এটিএমৰ জৰিয়তে আমি বেংকিং অৰ্থাৎ ফাইনেন্সিয়েল ট্ৰানজেকশ্যনত প্ৰৱেশ কৰিব পাৰোঁ। আৰু সপ্তাহৰ 7 দিনত যেনেকৈ পাৰোঁ ঠিক তেনেদৰে আমি এদিনত 24 ঘণ্টা আমি এটিএমৰ জৰিয়তে যিকোনো বিত্তীয় লেনদেন সম্পাদন কৰিব পাৰোঁ। আৰু সেই কথাটো ইয়াতে কৈছে যে এটিএম প্ৰভাইড ছাৰ্ভিচেছ ৰাউণ্ড দা ক্লক। অৰ্থাৎ এজ এ হোল 24 আৱাৰ্ছ আমাৰ সম্পূৰ্ণ এটিএমৰ জৰিয়তে আমি গোটেই 24 ঘণ্টা আমি সার্ভিসটো প্রদান করা হয়। আপনি কৈছে দা কাস্টমার ক্যান উইথড্র ক্যাশ আপ টু দা সার্টেন এ লিমিট ডিউরিং এনি টাইম অফ দা ডে অর নাইট। অর্থাৎ দিনে রাতে আমি যিকোনো সময়ত কি কৰিব পাৰোঁ এটিএমৰ জৰিয়তে আমি নিজস্ব এটা নিৰ্দিষ্ট পৰিমাণৰ সীমালৈকে আমি নগদ টকা উলিয়াই ল'ব পাৰোঁ। নেক্সট এডভান্টেজ হৈছে যে এটিএম গিভস কনভিনিয়েন্স টু দা বেংকস কাস্টমার। অর্থাৎ এটিএমৰ জৰিয়তে আমি কি কৰিব পাৰে বুলিছে এটিএম প্রভাইড কনভিনিয়েন্স টু দা কাস্টমার্স। Nowadays ATMs are located at convenient place such as at the airport or railway station etc. or not necessary at the bank premises। অর্থাৎ এটিএম কাৰ্ডৰ জৰিয়তে আমি কি কৰিব পাৰোঁ বৰ্তমান আমি যিকোনো সময়ত যিকোনো টাইমত বা যিকোনো ঠাইত অৰ্থাৎ কাষ্টমাৰবিলাকৰ সুবিধা অনুসৰি কাষ্টমাৰবিলাক যেনে আমাক এয়াৰপৰ্টত আমাৰ টকা পইচাৰ প্ৰয়োজন হ'ব পাৰে বা ৰেলৱে ষ্টেচনত আমাৰ টকা পইচাৰ প্ৰয়োজন হ'ব পাৰে। এনেকুৱা ধৰণৰ আমাৰ গ্ৰাহকৰ সুবিধাৰ্থে আমাৰ বেংক প্ৰিমাইচেছৰ বাহিৰৰ বা বেংকৰ ব্ৰাঞ্চৰ উপৰিও আমি অন্যান্য ঠাইবিলাকত কি কৰা হয় আমাৰ যিটো আমাৰ বেংকৰ সীমাবিলাক প্ৰদান কৰাৰ কাৰণে আমাৰ এটিএমৰ জৰিয়তে ছাৰ্ভিচ প্ৰদান কৰিব পাৰি। ইয়াৰ উপৰি কি কোৱা হৈছে যে এটিএম ৰিডিউচ দা ৱৰ্কলোড অফ বেংকছ কাষ্টমাৰ। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে সাধাৰণতে আমি যদি বেংকত গৈ আনা যদি প্ৰতিজন গ্ৰাহকে এজন এজনকৈ যদি আমি নগদ টকা উলিয়াব যাওঁ তেতিয়াহ'লে বেংকত এটা ভিৰ হৈ পৰিব। তেনেকুৱা ভিৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি সাধাৰণতে এটিএম কাৰ্ডৰ জৰিয়তে আমি যিকোনো ঠাইত আমি এটিএম ছাৰ্ভিচত পাব পাৰোঁ যিটো নগদ টকা ল'ব পাৰোঁ। এই ধৰণে বেংক কাষ্টমাৰবিলাকৰ যিটো ৱৰ্কলোড বা ৱৰ্ক প্ৰেছাৰ এই ৱৰ্ক প্ৰেছাৰটো আমাক কি কৰিছে কমাই দিছে। এই ধৰণে আমি এটিএমৰ পৰা সুবিধা লাভ কৰিব পাৰোঁ। নেক্সট কোৱা হৈছে যে এটিএম প্ৰভাইড ছাৰ্ভিচ উইদাউট এনি এৰৰ। অৰ্থাৎ আমি সাধাৰণতে যদি আমি জেনেৰেল ষ্টাফ বা পাৰ্চনে যিটো হিউমেন এৰৰ বুলি কওঁ আমি যিটো মানুহৰ যিবিলাক আমাক গণনা কৰাত আমাক কিছুমান ভুল হ'ব পাৰে সাধাৰণতে এটিএমৰ জৰিয়তে আমি যিবিলাক ট্ৰানজেকশ্যন বা কেলকুলেশ্যন কৰা হয় সেইবিলাক আমি সেই হিউমেন এৰৰটো আমাৰ প্ৰায় নাইকিয়া হৈ পৰে। এই হৈছে এটিএম প্ৰভাইড ছাৰ্ভিচেছ উইদাউট এৰৰ। দ্য কাষ্টমাৰ কেন অবটেইন এক্সেক্ট এমাউণ্ট। অৰ্থাৎ আমি সাধাৰণতে এটিএমৰ জৰিয়তে আমি যিটো টকা বিচাৰোঁ সেই টকাটো আমি এটিএমৰ পৰা লাভ কৰিব পাৰোঁ। আৰু দেয়াৰ ইজ ন' হিউমেন এৰৰ এজ ফাৰ এজ এটিএম আৰ কনচাৰ্ন। অৰ্থাৎ এটিএমৰ জৰিয়তে যিমানখিনি শুদ্ধভাৱে কাম কাজ কৰিব পাৰে আমি সাধাৰণতে মানুহৰ পৰা কেতিয়াবা আমাৰ ষ্ট্ৰেছ হ'লে মানুহবিলাকে বা আমাৰ জেনেৰেল কৰ্মচাৰীবিলাকৰ কেতিয়াবা ভুল হৈ যোৱাৰ চান্সটো থাকে। এই ধৰণৰ সুবিধা আমি কোনো ধৰণৰ ভুল হোৱাৰ চান্স নাথাকে। তাৰ উপৰি কোৱা হৈছে যে এটিএম ইজ এ ভেৰি বেনিফিচিয়েল ফৰ ট্ৰেভেলাৰ্ছ। অৰ্থাৎ আমি যদি ক'ৰবাত ভ্ৰমণ কৰিব যাওঁ আমি কাৰণ লগত লাখ লাখ টকা লৈ যোৱাৰ সুবিধা আমাৰ কি নহয় সুবিধাজনক নহ'বও পাৰে।
আৰু সেয়েহে আমি এতিয়া কি কৰিব পাৰোঁ, আমি কম পৰিমাণৰ টকা নগদ টকা লৈও আমি কি কৰিব পাৰোঁ, আমি ভ্ৰমণ কৰিব পাৰোঁ, তাত ট্ৰেভেল কৰিব পাৰোঁ। কাৰণ আমি তাত যদি টকা পইচাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমি সেই ঠাইত গৈও আমি তাত যিকোনো ATM ইনষ্টিটিউশ্যন থকা ঠাইত গৈ আমি কি কৰিব পাৰোঁ, ATMৰ জৰিয়তে টকা পইচা উইথড্ৰ কৰিব পাৰোঁ। সেয়েহে ATMs are of great help to the travelers who say they need not carry large amount of cash with them, অৰ্থাৎ গ্ৰাহকজনে তেওঁ নিজৰ লগত এটা হিউজ পৰিমাণৰ টকা বহন কৰি লৈ যাব নালাগে। তাৰপিছত আমাৰ নেক্সট আকৌ এডভান্টেজ বুলি কৈছে ATM provide privacy in banking transaction, অৰ্থাৎ ATM ট্ৰানজেকশ্যন কৰা হোৱাৰ পিছৰ পৰা আমি এনেকুৱা হয় যে সাধাৰণতে আমি বেংকত যেতিয়া আমি হিউজ পৰিমাণৰ বা বহুত পৰিমাণৰ টকা যদি উলিয়াওঁ তেতিয়াহ'লে সেই টকাটোৰ পৰিমাণটো আমাৰ কাষ্টমাৰবিলাকে গম পাই যায় বা আদাৰ পাব্লিকে আমাৰ জনসাধাৰণে আমাৰ জানিব পাৰে। আৰু তেতিয়াহ'লে মোৰ সেই হিউজ পৰিমাণৰ টকাটো যদি আজি 5 লাখ টকা এই ব্যক্তিজনে লৈ গৈছে এনেকুৱা ধৰণৰ কথা থাকিব পাৰে। এইবোৰ বস্তু যদি আমি সাধাৰণতে ATMৰ জৰিয়তে যদি কৰোঁ তেতিয়াহ'লে আমি দিনে ৰাতি যিকোনো সময় কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ কিছুমান প্ৰাইভেচি আমাৰ সাধাৰণতে বেংকিং ট্ৰানজেকশ্যনৰ ক্ষেত্ৰত বা বেংকিং লেনদেনৰ সময়ত আমাৰ ATMৰ যিবিলাক জৰিয়তে আমি ট্ৰানজেকশ্যন কৰোঁ সেই প্ৰাইভেচিটো এটাও মেইনটেইন হৈ থাকে। আকৌ আমি ক'ব পাৰোঁ যে ATM may give customers new currency notes, এইটো এটা জাষ্ট এনে কি হয় আমাৰ গ্ৰাহকবিলাকৰ এটা এইটো সুবিধা বুলি ক'ব পাৰে। সাধাৰণতে বৰ্তমান যুগত আমাৰ যিবিলাক কাৰেঞ্চি পাওঁ আমাৰ বেছিভাগ আমাৰ কাৰেঞ্চিবিলাক অকণমান কি হৈ থাকে, অকণমান বেয়া ধৰণৰ কাৰেঞ্চিবিলাক পাওঁ। এই ধৰণৰ ক্ষেত্ৰত আমি কিন্তু ATMৰ জৰিয়তে আমি যিবিলাক কাৰেঞ্চি পাওঁ সেইবিলাক সাধাৰণতে সেই কাৰেঞ্চিবিলাক সাধাৰণতে চেক কৰি দিয়া হয়। সেয়েহে কৈছে দ্য কাষ্টমাৰ অলছ' গেট brand new customer currency notes from ATM বুলি কৈছে। In other words, the customer do not get solid notes from ATM, অৰ্থাৎ আমি বেংকৰ জৰিয়তে যিবিলাক আমি নোট পাওঁ কেতিয়াবা ফটা চিৰা থাকে, কিন্তু সাধাৰণতে ATMৰ জৰিয়তে যিবিলাক নোট প্ৰদান কৰা হয় সেইবোৰ আমাৰ প্ৰায়ভাগ আমি ব্ৰেণ্ড নিউ নোট আমি কাষ্টমাৰে লাভ কৰিব পাৰে। এই ধৰণে আমাৰ ATMৰ জৰিয়তে আমি কিছুমান সুবিধা উপভোগ কৰিব পাৰোঁ।